Hello dosto, good morning, welcome, স্বাগতম জনালো ৭৩তম গণৰাজ্য দিৱস উপলক্ষে আজি আৰু মোৰ ইউটিউব চেনেলৰ সকলো সাবস্ক্ৰাইবাৰলৈকেও মই ৭৩তম গণৰাজ্য দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো তো বহুত দিন ভিডিও দিব পৰাই নাছিলো বহুত কামৰ মাজত থাকাৰ বাবে তো আজি সৰু ভিডিও এটা কৰিবলৈ গৈ আছো আৰু অফিসত গৈ আছো এতিয়া অফিসত ফ্লেগ হোষ্টিং কি দৰে কেনেকৈ কৰি আছে সব দেখাই আছো আপোনালোকক চাই থাকক ভিডিওটো তো মই আহি পালোহি আমাৰ অফিসৰ গেটলকে ৰাতি একদম পুৰা লাইট সাইট জ্বলাই কৰি ইয়াত জিলিকাই তুলিছিলে বলক দেখাই আছো ভিতৰত গৈ তো দেখিছে মই অফিস আহি পালোহি সব ফলৰ পৰা একদম মানুহ এতিয়া ফিল্ডত যাব এতিয়া ফিল্ডত মইতো নাযাওঁ তো আমাৰ এইফালে পাৰ্কত যাওঁ বলক ইয়াতে ফ্লেগ হোষ্টিং হ'ব কালি ৰাতি ইয়াত একদম ধুনীয়া লাইট চাইট জ্বলি আছিলে তো মই অকণমান ভিডিঅ' দেখাইছোঁ কালি ৰাতিৰ আপোনালোকক চাই লওক চ' গাইজ কাইলৈ ২৬ জানুৱাৰীৰ বাবে আমাৰ অফিচত চব কেনেকৈ সজাইছে একদম পূৰা লাইট একদম পূৰা চব কেনে চাওক গোটেই অফিচত একদম লাইট এইফালে চাওক ইয়াতে ৰাতিপুৱা অফিচত ফ্লেগ হোষ্টিং কৰিব কি ধুনীয়া চাওক চব পিনে লাইট লগাই দিছে আজি দিগন্ত নতুন হেড এছিষ্টেণ্ট দেই গুড মৰ্ণিং বাইদেউ ৰাতিপুৱা চাওক সূৰ্য একদম ধুনীয়াকৈ ওলাইছে আৰু আজি বহুত দিন আমাৰ ইয়াত ডাৱৰীয়া হৈ আছিলে আমাৰ পাৰ্কখন আগচাইডে বহুত ধুনীয়াকৈ এইবিলাক চাওক মূৰ্তি এইটো গান্ধীজীৰ প্ৰতিমূৰ্তি ইয়াতে মালা পিন্ধোৱা হ'ব আৰু ইয়াতে ফ্লেগ হোষ্টিং কৰা হ'ব এইবাৰ প্ৰথমবাৰৰ বাবে ৭টাৰ জেগাত ৭:৩০ কৰিছে অফিচবিলাকত আমাৰ দিগন্তই ধূপ ধূনা এয়া ৰেডি কৰি আছে চ' এইবিলাক চাওক লাইটবিলাক জ্বলি আছে সৰু সৰুকৈ অলপ অলপ এইবিলাক আমাৰ মাজতে আমাৰ অফিচৰ এডিচি ছাৰ আহিছে আৰু এডিচি ছাৰে তেখেতে আমাৰ আজিৰ অফিচৰ ফ্লেগ হোষ্টিং কৰিব ফ্লেগ হোষ্টিং হৈ গ'ল ফ্লেগ হোষ্টিঙৰ পিছত এতিয়া গান্ধীজীৰ প্ৰতিমূৰ্তিত মালা পিন্ধাব
হৈ গ'ল ন আমাৰ ইয়াত অলপ ধূনা চুনা ভালদৰে দি দিয়া বেছিকৈ জ্বলি থাকক অলপ চলো अभी চাই পানী কা টাইম আৰু এতিয়া পিছত চাহ পানী খোৱা হ'ব তে চাহ তাহ ৰেডি কৰিছেনে এটা ৰসগোল্লা এটা ডিম এটা কচুৰি আৰু চাহ লগত তো বাইদেউহঁতে এইফালে খাই আছে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি ক'ব তো ৰাতিপুৱা সোনকালে আহি আপোনালোকক আজি গণতন্ত্ৰ দিৱস উপলক্ষে আমাৰ অফিচত কিদৰে ফ্লেগ হোষ্টিং কৰিছিলে আৰু গোটেইখিনি আপোনালোকক দেখালোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লিখিব জয় হিন্দ বুলি লিখিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো থেংক ইউ বাই বাই জয় অসম জয় হিন্দ